Hello guys, this is Megha and welcome back to Megha's Kitchen. তো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ এটা ধুনীয়া ৰুই মাছৰ তৰকাৰী। তো সবৰ প্ৰথম মাছৰ টুকুৰাখিনি ভালকৈ হালধি, নিমখ আৰু মৰিচৰ গুড়া দি মেৰিনেট কৰি তেলত ধুনীয়াকৈ লাল লালকৈ ভাজি ল'ম। মাছখিনি ভাজা হোৱাৰ পিছত ৰৈ যোৱা তেলত এটা তেজপাত আৰু অলপ জিৰা দি তাত আলু আৰু ডাটাখিনি 2 মিনিটমান ভাজি ল'ম। ডাটা আৰু আলু 2 মিনিট ভাজা হোৱাৰ পিছত তাত দি দিম 1 চামুচ নিমখ, হাফ চামুচ হালধি, হাফ চামুচ মৰিচৰ গুড়া, হাফ চামুচ জিৰাৰ গুড়া দি হাফ কাপ পানীৰ লগত মছলাখিনি ভালকৈ ভাজি লওঁ। তাৰপিছত দি দিম কাটি ৰখা টমেটো। আকৌ 2 মিনিট ভাজাৰ পিছত 1 গ্লাছ পানী এড কৰি দিম। এতিয়া ধুনীয়াকৈ উতল অহাৰ পিছত মাছৰ টুকুৰাখিনি দি দিম তাত। এতিয়া আকৌ 10 মিনিট ৰখাৰ পিছত আমাৰ ৰেডি হৈ গ'ল ৰুই মাছৰ তৰকাৰী। ওপৰৰ পৰা লাষ্টত আমি দি দিম ধনিয়া পাত। এয়া গৰম ভাতৰ লগত খাব খুব ভাল লাগে। ভিডিঅ'খন ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব।